সাধাৰণতে যিটো বয়সত প্ৰেমৰ জোৱাৰ উঠে সেই বয়সতে চুমিৰ জীৱনলৈও প্ৰেমৰ প্ৰস্তাৱবোৰ আহিবলৈ ধৰিলে। ৰাস্তাৰে যাব নোৱাৰে ডেকা ল'ৰাবোৰৰ পৰা বিভিন্ন কমেণ্ট আহে। মুকলিকৈ ঘৰৰ বাৰাণ্ডাতো খন্তেক বহিব নোৱাৰে। দূৰণিৰ পৰা চকু কেইবাহালে তাইকেই চাই থাকে। পুৱা গেট খুলিবলৈ গৈ পেলাই থৈ যোৱা প্ৰেম পত্ৰ পায়, কেতিয়াবা আকৌ স্বচক্ষে দেখা পায় কোনোবাজনক। তাইৰ বিৰক্তিত কপাল কোচ খাই আহে। আনেহে নেলাগে সন্মানীয়জনৰ চকুতো তাই আজিকালি অলপ বেলেগ চাউনিয়ে দেখে। তথাপিও তাইও তেজ মঙহৰে সৃষ্টি হোৱা জীৱ। তাইৰো কাৰোবাক ভাল লাগিব পাৰে, অথচ তাইক আমনি কৰি থকা এজনকচোন তাইৰ কিঞ্চিতো ভাল নালাগে। বৰং ঘৃণাহে উপজে তেওঁলোকলৈ। অথচ তাইৰ ভাল লাগিবলৈ ধৰিলে সেইজনকহে, যি তাইক সেই দৃষ্টিৰে নাচায়েই। কিন্তু বহু চেষ্টা কৰিও তাইৰ পক্ষে মনৰ কথাষাৰ তেওঁক জনোৱা সম্ভৱ নহ'ল। কিন্তু মুখেৰে নকলেও তাইৰ কাজ কৰ্মত জানো সেই অনুৰাগ প্ৰকাশ হোৱা নাছিল? নিশ্চয় হৈছিল। কিন্তু যাৰ চকুত পৰিব লাগিছিল তেওঁৰ হ'লে চকুতেই নপৰিলে। এই দুখ বুকুতে সামৰি তাই বয়সৰ গতিত আৰু দুখোজ আগুৱাই গ'ল। নীলাক্ষী বৰপাত্ৰ গোহাঁই, যাক সৰু ঠাইকণত বেছিভাগ মানুহেই চুমি বুলিয়েই জানে। এগৰাকী আহোম ৰমণীৰ গাত থাকিবলগীয়া সকলোখিনি ৰূপ গুণ এই নীলাক্ষী বৰপাত্ৰ গোহাঁইৰ গাত জিলিকি আছে। এফালে যদি মনত কোমলতা অনুৰাগৰ ভাণ্ডাৰ, আনফালে আছে তীব্ৰ সাহস। তাৰোপৰি ছোৱালীজনী জোখতকৈ অলপ বেছিকৈয়ে জেদী খঙাল। অৱশ্যে ইয়াৰ বাবে দায়ী তাইৰ ঘৰখনহে। যেন তাইৰ জন্মও এনে এখন ঘৰত হ'ল য'ত তাইৰ লালন পোষণো ৰাজকন্যাৰ দৰেই কৰা হ'ল, যাৰ বাবে হয়তো তাইৰ মনটো আন 10জনী ছোৱালীতকৈ বহু বেলেগ। প্ৰথম প্ৰেমৰ বিফলতাই চুমিৰ মনলৈ প্ৰেমৰ প্ৰতিয়ে বিৰক্তি আনি দিলে, যাৰ ফলত তাই যেনেকৈ নিজৰ কেৰিয়াৰত আগবাঢ়ি গ'ল ঠিক সেইদৰেই প্ৰেম বিৰোধীও হৈ পৰিল। প্ৰথমতে তাইৰ ঘৰৰ মানুহে তাইৰ মনত প্ৰেমক লৈ এনে বিৰাগ দেখি ভালেই পাইছিল, অন্ততঃ ছোৱালীজনী কোনো ল'ৰাৰ কবলত নপৰে বুলি। কিন্তু যেতিয়া তাই PhD কৰি থকা অৱস্থাত ঘৰৰ পৰা দেখুওৱা কেইবাজনো ল'ৰাক একেষাৰতে নাকচ কৰিলে, তেতিয়াহে যেন সকলোৰে গা লৰিল। সেই নীলাক্ষী বৰপাত্ৰ গোহাঁয়ে এতিয়া এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰবক্তা। যেন ৰূপ তেনেই গুণ তথা মেধাৰো অধিকাৰী তেওঁ আজি। অথচ 30ৰ ওচৰৰ এইগৰাকী সুন্দৰী মহিলা কিন্তু আজিও অবিবাহিতা। অথচ এতিয়াও তাইৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিয়েই থাকে। প্ৰকৃততে পৃথিৱীখন কেৱল মাথো ঘূৰণীয়াই নহয়, আমি ভবাতকৈ বহুত সৰু। যাৰ ফলত আমি যাক জীৱনত দ্বিতীয়বাৰ কেতিয়াও লগ পাবলৈ নিবিচাৰোঁ, সময়ত কিন্তু তেওঁকে আকৌ লগ পাওঁ। চুমিৰ লগতো তাকেই ঘটিল। তাইও তাইৰ প্ৰথম প্ৰেমক পুনৰ লগ পালে। তাকো তাই য'ত ভাড়া ঘৰলৈ আছিল সেই ঘৰৰ মালিকৰ আত্মীয়ৰ ৰূপত পালে। অৰ্থাৎ এইবাৰ প্ৰথম প্ৰেমৰ পৰা আঁতৰি থাকিম বুলিও আঁতৰিব নোৱাৰাকৈ পালে। এই সকলো ঘটনাবোৰ দুনাই যেন উভতাকৈ ঘূৰিব ধৰিলে এনে লাগিল তাইৰ। কিয়নো যিটো সময়ত তাই তেওঁৰ প্ৰেমত পৰিছিল সেই সময়ত তেওঁ তাইৰ ঘৰৰ কাষৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল, আৰু এতিয়া তাই তেওঁৰ আত্মীয়ৰ ঘৰত ভাড়াতীয়া হিচাপে আছে। কিন্তু এতিয়াও সেই একেই ভণ্টিসুলভ ব্যৱহাৰ তেওঁৰ কথা বতৰাত ফুটি উঠিল, যিটোৱে তেওঁক লগ পোৱাৰ আনন্দত চেঁচা পানী ঢালিলে। এদিন পোহৰ শীতৰ নিশা মালিকৰ ঘৰৰ সকলোৰে লগত তাইও জুইৰ উম লৈ আছিল টুল এখনত বহি। আচলতে সেই জুইকুৰা মালিকৰ ঘৰ আৰু ভাড়াতীয়া তিনিও ঘৰ মিলি ফুৱাই হঠাতে ওলালহি নহয় সেইজন, মানে নীলাভ শৰ্মা। ঠাণ্ডাত বাইক চলাই অহাৰ বাবে ঠাণ্ডাত কঁপি উঠিছিল তেওঁ। তেওঁৰ এনে অৱস্থা দেখা মাত্ৰকে কি হ'ল জানো চুমিয়ে তাইৰ টুলখনতে তেওঁক বহিবলৈ বুলি থিয় হৈ দিলে। বহু দিনৰ মূৰত আকৌ এবাৰ তেওঁলৈ তাইৰ বেয়া লাগি আহিল, লগতে খঙো উঠিল ঠাণ্ডাখনত এনেদৰে অহাৰ বাবে। তাইৰ খুব মন গ'ল তাৰ হাতত একাপ গৰম কফি তুলি দিবলৈ, কিন্তু তাই যেন ধৰা পৰি যাব মানুহখিনিৰ আগত, সেয়ে মনৰ ইচ্ছা মনতে সামৰি থলে। কিন্তু সেই এটা যুগৰ পিছতো নীলাভ শৰ্মা কিন্তু একেই থাকিল, একেবাৰে কথাত মস্কুল হৈ পৰিল বাকী মানুহখিনিৰ সৈতেহে। সেইদিনা নিশা চুমিয়ে পুনৰ উপলব্ধি কৰিলে তাইৰ মনৰ নিভৃত কোণত মনে মনে বহি থকা সেই তীব্ৰ অনুৰাগটোক, যি কেৱল নীলাভৰ বাবেহে জাগ্ৰত হয়। কিমান কি যে অদ্ভুত চিন্তা আহিবলৈ ধৰিলে তাইৰ মন মগজুত। সেই নিশা যে তীব্ৰ শীততো তাই ঘামি উঠিল বাৰে বাৰে। থেংক ইউ,
নীলাভে তাৰ বাইকখন মোহাৰি মোহাৰি তাইলৈ মিচিকীয়া হাঁহিটি মাৰি ক'লে। তাই এইবাৰ তাইৰ দুচকু মুদি দিলে, কিয়নো এই হাঁহিটোতেই তাই প্ৰেমত পৰিছিল। তাই মনতে ভাবিলে, নীলাভ ইয়াত থকা মানে তাই বদনামৰ ভাগি হোৱা। বাৰে বাৰে যেন ধৰা পৰি যাব খুজিছে তাই। এতিয়াতো তাই সেই ফুকলীয়া বয়সীয়া চুমি হৈ থকা নাই যে বদনাম হ'লেও মানুহে বয়সৰ ভুল বুলি ধৰি ক্ষমা কৰি দিব। তাই এতিয়া এগৰাকী প্ৰবক্তা, তাকো এখন আগশাৰীৰ প্ৰতিষ্ঠানৰ। তাই একো উত্তৰ নিদিয়াকৈ দুৱাৰখন জপাই দিলে। এইবাৰ, চুমি, মই আহিব পাৰোঁনে? দুৱাৰখনত নখ কৰি নীলাভ ৰৈ আছে। চুমিয়ে গা ধুই আহিছিলহে মাথো, তেনেকৈয়ে তাই দুৱাৰখন খুলি দিলেহি। পুনৰ এবাৰ নিজৰ বুকুৰ স্পন্দন নিজেই শুনি গ'ল তাই। কি হ'ল, ইমান মাতিলোঁ, মাত এটা দিয়া নাই যে? নীলাভে আহিয়ে তাইক যেন জেৰাহে কৰিলে। মই বাথৰুমত আছিলোঁ, তাইৰ দীঘল চুলিকোছা মোহাৰি মোহাৰি ক'লে এইবাৰ। তাই লক্ষ্য কৰিলে নীলাভচোন কাহিছে। তাই তাক বহিবলৈ কৈ এইবাৰ পাকঘৰ পালেহি। মিনিটৰ ভিতৰতে আদা জালুক দি সুন্দৰকৈ চাহ একাপ বনাই আনিলে। তালৈ বুলি আগবঢ়াই ক'লে, এয়া খাই লওক, আৰাম পাব। সিও চাহকাপ হাতত লৈ ক'লে, একদম মাক চাই যি। খুৰীৰ হাতৰ এনে গৰম চাহ কিমান খালোঁ এসময়ত। তেতিয়া তুমিতো বহুত সৰু আছিলা। এইবাৰ আৰম্ভ হ'ল তেওঁৰ কাহিনী। কিন্তু চুমিৰ কাণত হ'লে নুসুমাল। তাই মাথো ভাবিলে, এইজনে তাইক কেতিয়াবা ডাঙৰ দেখিবনে? নিজে এনে ডাঙৰটো তাইতকৈ মাথো 5টা বছৰৰহে ডাঙৰ। সেই কি ভাবি আছা? নীলাভৰ মাতত তাইৰ তন্ময়তা ভাগিল এইবাৰ। তাই এইবাৰ তাইৰ সৰু চকুজুৰি আৰু সৰু কৰি হাঁহি এটা মাৰিলে। তোমালোক আহোম ছোৱালীবোৰৰ সৰু চকুৰ এনে হাঁহি মোৰ বৰ প্ৰিয় জানানে? নীলাভে পুনৰ আৰম্ভ কৰিলে তাৰ কথাত তাই লাজেই কৰিব নে খঙেই কৰিব ঠিক কৰিব নোৱাৰিলে। মাথো মনৰ সমস্ত ভাৱ মনতে সামৰি তাই ক'লে, তেনেহ'লে আপোনাৰ বৌও আহোম ছোৱালীয়ে নিশ্চয়। তেওঁ পুনৰ সেই হাঁহিটি মাৰি ক'লে, হয় হয়। এইবাৰ তাইৰ কাণ মোৰ চব গৰম হৈ আহিল। মানে এইজনে বিয়াও পাতিলে, তাইহে ক'ব নোৱাৰে। অনিচ্ছা সত্ত্বেও তাই গ্লাছৰ বাতি এটাত চফ অকণ বাকি লৈ আহিল এইবাৰ। থেংক ইউ। পিছে তুমি হেনো বিয়া বাৰু নপতাকৈয়ে আছা, কিয় মই জানিব পাৰোঁনে? কথা চহকী নীলাভ শৰ্মাৰ কথা যেন শেষ নহ'বই আজি। সকলো ঘটনাৰ আঁৰতে এটা কাৰণ থাকে। মোৰো বিয়া নপতাৰ বাবে কাৰণ নথকা নহয়, কিন্তু মই এনেকৈয়ে সুখী। তাই নিজৰ খঙক যেনে তেনে সম্বৰণ কৰি কথাকেইটা ক'লে, আৰে কাৰণ যিয়েই নাথাকক মানুহে বিয়া পাতি চাব লাগে বুজিছা। সকলোৰে এক সুকীয়া মাদকতা আছে। হয় দিয়ক, কিন্তু মই এনেকৈয়ে সুখী। সেইদিনা নীলাভ যোৱাৰ পিছত খঙে দুখে একাকাৰ হৈ তাই গোটেই দিনটো কান্দিলে। ঠিক এযুগ আগতে নীলাভতে তাহাঁতৰ ঘৰৰ কাষৰ ভাড়াঘৰটো এৰি যাওঁতে কন্দাৰ দৰে। কিন্তু এসময়ত তাইৰ নিজলৈও খং উঠি আহিল। তাইৰ তাক ভাল লাগিছিল। তাকে তাই কৈ দিয়াহেঁতেন, এইটো আফচোচ কৰিবলৈ নাথাকিলেহেঁতেন যে তাই তাক তাইৰ মনৰ বতৰা নিদিলেই। খুব বেছি তেওঁ তাইৰ মাকক কৈ দিলেহেঁতেন, 2টা চৰ খালেহেঁতেন মাকৰ হাতৰ পৰা। কিন্তু তেতিয়া আৰু নিজক দুখিবলৈ একো বাকী নাথাকিলহেঁতেন। তাৰ পিছত ঘটনাটোৱে যেন বেলেগ দিশেহে গতি কৰিলে। নীলাভ যোৱাৰ এসপ্তাহমানৰ পিছত তেওঁৰ খুৰাক মানে চুমিৰ ভাড়াঘৰৰ মালিকে তাইক হাঁহি হাঁহি সুধিলে, কোনে ক'লে তোমাক আমাৰ নীলে বিয়া পাতিলে বুলি? নীলাভ দাই নিজে কৈছিল মোক। চুমিয়ে আচৰিত হৈ ক'লে এইবাৰ, কোনোবা আহোম ছোৱালী বুলিও কৈছিল। তাৰ কথাক বিশ্বাস কৰিছানে তুমি? আমি কৈ নাই পৰা আজিলৈকে তাৰ বিয়াখন পাতিবলৈ। এতিয়া তাৰ বয়সো 35 হ'বগৈ। কিনো ভাবি আছে সিহে জানে। খুৰাকে কৈ গ'ল। তাই মাথো ভাবিলে, কিয় তাইক জীয়া ফাঁকিটো মাৰিলে তেওঁ। এইবাৰ চুমিক চাবলৈ অইলৰ অফিচাৰ এজন আহিব। মাকে তাইক ফোন কৰি মাতি পঠাইছে। তাইও এইবাৰ না কৰা নাই। মাথো তাইৰ ঘৰলৈ যোৱাৰ দীৰ্ঘ দূৰত্বৰ বাটটোৰ বাবে নীলাভৰ গাড়ীখন ভাড়াত বিচাৰিছে। সি সময়মতে উপস্থিত হ'ল তাইৰ ভাড়াঘৰত। তাইতো সাজুৱেই আছিল। তাই যেন আজি এখন যুদ্ধলৈহে ওলাইছে। এনে ভাৱত নিজকে সাজু কৰিলে তাই। আজি কিন্তু নীলাভ চুপ। তাইহে তাক সুধি আছে, বৌক কিয় নানিলে বুলি। একো বধ হয়তো নীলাভো অতিষ্ঠ হ'ল। তাইক উভতি ধৰিলে সি। তুমিচোন কৈছিলা তুমি অকলেই সুখী বুলি। পিছে আজি কিয় বা বিয়া হ'বলৈ মন মেলিলা? ঘৰৰ মানুহৰ ইচ্ছা কি কৰিব, মা দেউতাৰ ইচ্ছাটো পূৰ কৰিবই লাগিব।
তাইৰ কথাত সিও হয়ভৰ দিলে। নিদিও নোৱাৰি যে, সেয়ে কিয়নো তাই ঠিক কথাই কৈছে। তুমি বৌৰ কথা সুধিছিলা নহয়? তেওঁৰ মানে এতিয়া 7 মাহ চলি আছে। সেয়ে ইমান দীঘল যাত্ৰা আৰু এতিয়া সম্ভৱ নহয়। তেওঁৰ বাবে নীলাভৰ এনে এক অদ্ভুত ফাঁকি শুনি চুমি অবাক লাগিল এইবাৰ। তথাপিও মনৰ ভাৱ মনতে ৰাখি ঠিক কৰিলে, ৰহ আজি তোকো শিকাই আছোঁ। তাই পুনৰ আৰম্ভ কৰিলে, হয় দেই, ইমান চোৱা বাট তেওঁনো আহে কেনেকৈ? মই পিছে এইবাৰ ঠিক কৰিলোঁ, এইবাৰ আৰু না নকৰোঁ। দেউতাৰো দেহা আজিকালি ভালেই নাথাকে। সেয়ে কণাই হওক খুৰাই হওক বিয়া তেওঁলোকেই হ'ম। আচলতে কি জানে, মই এনেও বাহ্যিকতাত গুৰুত্ব নিদিওঁ। এনে এজন লোককহে বিচাৰোঁ যাক মই চকু মুদি বিশ্বাস কৰিব পাৰোঁ, যি কেতিয়াও মোক মিছা নকয়। এইবাৰ শৰপাত তাই যেন তালৈকে উদ্দেশ্য কৰি মাৰিলে, যাৰ ফলত বহুপৰ মৌনতাই বিৰাজ কৰিলে দুয়োৰে মাজত। পিছে চুমিয়ে ভাবিলে, তাই আজি মনে মনে থাকিলে নহ'ব, তেওঁৰ মনত যদি কিবা আছে উলিয়াবই লাগিব। সেয়ে তাই পুনৰ আৰম্ভ কৰিলে, আচলতে আমাৰ বিয়াখন এক প্ৰকাৰে ঠিকেই হৈ আছে। মাথো আজি নিয়মটোহে কৰিব, মানে তামোল পাণ পেলোৱা নে কি কয় যে সেয়া। আৰু অৱশ্যে মই নিজে চাকৰিয়াল বাবে প্ৰথমতে ভাবিছিলোঁ মানুহজন ব্যৱসায়ী হোৱা হ'লে ভাল আছিল। তাই পুনৰ এপাত শৰ এৰিলে নীলাভক উদ্দেশ্যি, কিয়নো নীলাভো এজন ব্যৱসায়ীয়ে হয়। হ'ব লাগিছিল। আকৌ ব্যৱসায়লৈকে বিয়া। নীলাভৰ জিভা পিছলিল এইবাৰ। তাইও তাৰ পূৰ্ণ সংযোগ কৰিলে, মই আকৌ ঘপককৈ ক'ত ব্যৱসায়ী এজন পাওঁ, আছিল নহয়, মোক কোৱা হ'লেই হয়। মানে মোৰ লগৰ দুজনকৈ বন্ধু আছে। মানে যি হ'ল আৰু ব্যৱসায়ীসকলৰ হেনো সময়েই নাথাকে পৰিয়ালক দিবলৈ। চাওকচোন নিজলৈয়ে আপুনি, সেইহেন মানুহজনীক এৰি ইমান দূৰ আহিবলগীয়া হৈছে। হেল্ল', মই ইমান দূৰ মাথো তোমাৰ কাৰণেহে আহিছোঁ। মোৰ কাৰণে? কিন্তু কিয়? চুমিয়ে নীলাভৰ কথাত আমোদ পাই সুধি গ'ল। কিয় আৰু? পুৰণি চিনাকি কাৰণে, সেয়াও সুধিব লাগেনে? মোৰ বিয়াটো মোক থ'বলৈ যাব, কিন্তু মই এতিয়াই কৈ থলোঁ, সময়েহে ক'ব। নীলাভ যেন অলপ গহীন হ'ল এইবাৰ। কিয়? মোৰ আন কামো ওলাব পাৰে, যেনে তেনে মেনেজ কৰিব আৰু। এনেতে তাইৰ মোবাইললৈ নীলাভৰ খুৰাক, মানে তাইৰ ভাড়াঘৰৰ মালিকজনৰ পৰা কল আহিল। তাইও ফোনটো ৰিচিভ কৰি চিঞৰি উঠিল, কি? মই কৈ দিছোঁ নীলাভ দাক বুলি। তাই ফোনটো কাটি দিলে। কাটি দি একেবাৰে ফ্লাইট মোডত থ'লেগৈ, মোবাইলটো যাতে দুনাই আকৌ নাবাজে। এইবাৰ তাই নীলাভলৈ চাই ক'লে, আপুনি মোক নেক্সট বাছ ষ্টেণ্ডটোত নমাই দিব, মই বাছতেই যামগৈ। মানে আপোনাৰ বৌৰ গা বেয়া কৰিছে হেনো, এইমাত্ৰ খুৰাই ফোন কৰিছিল মোলৈ বুলি ক'ল। লগত থকা খুৰাকৰ নাম্বাৰটো তাই দেখুৱালে তাক। বিকট শব্দ এটা কৰি গাড়ীখন ৰৈ গ'ল। তাৰ পাছত তাইলৈ চাই সুধিলে, কি ক'লা তুমি এইমাত্ৰ? আপোনাৰ মিছেছৰ গাটো বেয়া কৰিছে, সেয়ে আপোনাক মাতিছে। তাই ভয়ে ভয়ে ক'লে এইবাৰ। তাইৰ কথা শুনি সি এইবাৰ ষ্টেৰিঙতে হাতখন জোৰেৰে মাৰি দিলে। মনতে মাথো ভাবিলে সি, পুনৰ এবাৰ কিয় ক'ব পৰা নাই চুমিক কথাটো সি। মই নামো, এইবুলি চুমিয়ে ছিট বেল্টডাল খুলিলেই। তুমি বহি থাকা, মই কৈছোঁ নহয় বহি থাকা। নিজৰ ওপৰত উঠা খংটো যেন সি চুমিৰ ওপৰতে জাৰিব। তুমি কিমান ফাঁকি মাৰাহে? শিক্ষক হৈও মুখত ইমান ফাঁকি তোমাৰ, আৰু আপোনাৰ শিক্ষয়িত্ৰী কৈও বয়স আৰু সন্মানত ডাঙৰ হৈও। চুমি আধাতে ৰৈ গ'ল এইবাৰ। আৰু কি কৰিম, তুমিয়ে কোৱাচোন, কেনেকৈ কওঁ তোমাক, মোৰ মুখৰ পৰা নোলাই কিয়? এইবাৰ নীলাভে তাক মুখখন ষ্টেৰিঙতে গুজি দিলে। এটা কোমল স্পৰ্শ তাৰ চুলিৰ ওপৰতে বাগৰি গ'ল। সি মূৰ তুলি চালে এইবাৰ চুমিলৈ। কওক, কৈ যাওক, আপুনি যিয়েই নকওক, মই অকণো বেয়া নাপাওঁ। চুমিয়ে কোমল কণ্ঠৰে ক'লে এইবাৰ, তুমি বেলেগৰ লগত বিয়া হ'ব নালাগে, মই তোমাক বিয়া পাতিম। কিয়নো মই তোমাক ভাল পোৱা আজি 14 বছৰ 2 মাহ 2 দিন হ'ল। এইবাৰ কন্দনামুৱা হৈ নীলাভে তাইক সাবটি ধৰিলে। তাইৰো মনটোৱে এতিয়াহে যেন শান্তি বিচাৰি পালে। তাইও 2 হাতেৰে তাক সাবটি ধৰিলে। কোনোবাই কাৰোবাক কিমান ভাল পালে এনেকৈ দিন বাৰ মাহ বছৰৰ হিচাপ ৰাখিব পাৰে? কিয় গুচি গৈছিল আপুনি তেনেকৈ মোক একো নোকোৱাকৈ? মই কিমান বিচাৰিলোঁ আপোনাক, কিমান কান্দিলোঁ। আকৌ সেইদিনা কিয় বিয়া পাতিলোঁ বুলি কৈ মিছাকৈ কৈছিল? কিয়?
কিয় এইবাৰ চুমিয়ে হাওঁফাওঁকৈ কান্দি উঠিল। গ্লাছ বন্ধ, এচি অন থকা ইন'ভাখনত দুয়োকে কিমান সময় এনেদৰে ধৰি থাকিল কোনেও ক'বই নোৱাৰিলে। একোবত নীলাভে সম্বিত ঘূৰাই পাই দেখে যে দূৰৈত পুলিচ দুজনে লাঠি জোকাৰি তাহাঁতৰ পিনে আহিব ধৰিছে। সি বুজি পালে তাহাঁতক কি বুলি ভাবিছে পুলিচে আজি। সেয়ে অকণো পলম নকৰি সি গাড়ীৰ ষ্টেয়াৰিং ঘূৰালে। চুমি, পলোৱা পলোৱা। চুমিয়ে আচৰিত হৈ সুধিলে, কিন্তু কিয়? এওঁলোকে আমাক আজি বেলেগ বুলিয়ে ভাবিলেও। কিন্তু চুমিয়ে হ'লে একো বুজিয়ে নাপালে। তাই মাথো আচৰিত হৈ তালৈ চাই ৰ'ল বহুপৰ। পিছত যেতিয়া সি কথাটো ভঙাই তাইক ক'লে, তাইৰ লাজতে মূৰ তুলিব নোৱাৰা হ'ল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।